সোণাৰীত ফ্লিপকাৰ্টৰ ডেলিভাৰী এজেণ্টৰ প্ৰতিবাদ। ডেলিভাৰী এজেণ্টসকলে পূৰ্বে পাই থকা ভাত্তা কমাই দিয়াৰ প্ৰতিবাদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। বহুজাতিক কোম্পানী ই-কাৰ্টৰ প্ৰতাৰণা। ফ্লিপকাৰ্টৰ সামগ্ৰীসমূহ বিতৰণ কৰা ডেলিভাৰী এজেণ্টসমূহৰ পূৰ্বে পাই থকা ভাত্তা 15 টকাৰ ঠাইত 5 টকা 50 পইচা লৈ কমাই দিয়াত অসমৰ কেইবা শতাধিক ডেলিভাৰী এজেণ্টৰ ক্ষোভৰ উদগীৰণ দেখিবলৈ পোৱা যায়। ডেলিভাৰী এজেণ্টসকলে কোনো কাৰণতে সিদ্ধান্ত মানি নলয়, যাৰ ফলত অসমত 4 দিন ধৰি অচল ফ্লিপকাৰ্ট। ডেলিভাৰী এজেণ্টসকলে 4 দিন ধৰি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে কোম্পানীৰ সকলৰ বিৰুদ্ধে। ডেলিভাৰী এজেণ্টসকলৰ ভাত্তা 20 টকালৈ বৃদ্ধি কৰাৰ দাবী ই-কাৰ্ট ডেলিভাৰী এজেণ্ট সন্থাৰ। দাবী পূৰণ নকৰিলে অনিৰ্দিষ্টকালীন বন্ধ ৰখাই থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে ডেলিভাৰী এজেণ্টসকলে। দমন নীতি নচলিব, দমন নীতি নচলিব, ইনক্লাব জিন্দাবাদ, ফ্লিপকার্ট গো ব্যাক, ফ্লিপকার্ট গো ব্যাক, আমার দাবি মানিবই লাগিব, দমন নীতি নচলিব, দমন নীতি নচলিব, বেতন বঢ়াবই লাগিব, দমন নীতি নচলিব, দমন নীতি নচলিব, ইনক্লাব জিন্দাবাদ, ইনক্লাব জিন্দাবাদ,